নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ মই নীলিম মন্দ্ৰক আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছো এটা অতি গুৰুত্বপূৰ্ণ আপডেট ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনৰ অধীনত জিটি আৰু পিজিটি শিক্ষকৰ বাবে অনুষ্ঠিত হ'বলগীয়া টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম সম্পৰ্কে আহিছে এখন অতি গুৰুত্বপূৰ্ণ জাননী আজি প্ৰকাশিত এই জাননীত উল্লেখ কৰা হৈছে এক গুৰুত্বপূৰ্ণ কথা সবিশেষ ভিডিঅ'টোত আলোচনা কৰি ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আজি প্ৰকাশিত এই নটিছখনত উল্লেখ থকা অনুসৰি জিটি আৰু পিজিটি শিক্ষকৰ বাবে অনুষ্ঠিত হ'বলগীয়া টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ বাবে যি সিলেবাছ আছিল তাৰ কিছু সালসলনি কৰা হৈছে আৰু এতিয়া এই সিলেবাছত টোটেল মাৰ্ক একেই থাকিব 140 মাৰ্কছ কিন্তু ইয়াত নতুনকৈ সংযোজিত হৈছে গণিতৰ প্ৰশ্ন গণিতৰ পৰা এতিয়া 15 নম্বৰৰ প্ৰশ্ন হ'ব জেনেৰেল মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ দশম শ্ৰেণীৰ গণিতৰ আধাৰত 15 নম্বৰৰ প্ৰশ্ন আহিব আৰু আসাম এনএইচ পিপলৰ পৰা 50 মাৰ্কছৰ পৰা এতিয়া 35 মাৰ্কছ কৰা হৈছে তাৰ পৰা 15 নম্বৰ কমাই দিয়া হৈছে আৰু জেনেৰেল মেথছৰ নতুনকৈ 15 নম্বৰ সংযোজন কৰা হৈছে বাকিখিনি একেই থাকিব আগৰ দৰে পেডাগজিত 50 এবাউট আসাম এনএইচ পিপলত 35 জেনেৰেল মেথছত 15 জেনেৰেল ইংলিছত 30 জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত 10 মাৰ্কছ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা বহুতে কনফিউজড হৈ আছে এই তাৰিখটোক লৈ 27/12/2024 এই তাৰিখত পৰীক্ষা অনুষ্ঠিত হ'ব নেকি যে 27 ডিসেম্বৰ 2024ত পৰীক্ষা অনুষ্ঠিত হ'ব নেকি এই ক্ষেত্ৰত কনফিউজ হোৱাৰ প্ৰয়োজন নাই 27/12/2023 হ'ব লাগিছিল এই তাৰিখটো কিছু ভুলৰ বাবে হয়তো 2024 বুলি প্ৰিন্ট হ'ল যিখন প্ৰথম নটিফিকেশন ওলাইছিল জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ সেই তাৰিখটো ইয়াতে উল্লেখ কৰিছিল 27/12/2023 কিন্তু ভুলক্ৰমে হেয়া 2024 হৈ প্ৰকাশ পালে গতিকে পৰীক্ষা এই তাৰিখত অনুষ্ঠিত নহয় এতিয়ালৈকে পৰীক্ষাৰ তাৰিখৰ কোনো অফিচিয়েল নটিফিকেশন অফিচিয়েল খবৰ অহা নাই আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু এই হেউটিয়া আপডেট এতিয়া এই নতুন সিলেবাছৰ আধাৰত জিটি আৰু পিজিটিৰ বাবে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হ'ব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ